দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ বহাগ মাহৰ 22 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মে' মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি আৰু আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:51:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:47:46। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলক আজি নৃত্য গীতত কিছু ব্যস্ত থকা দেখা যাব। অৱশ্যে আজি যদি আনৰ সমালোচনা কৰে তেতিয়াহ'লে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি কিছু মধ্যমভাৱে পাৰ হ'ব পাৰে। গতিকে যিমান পাৰে আনৰ আলোচনা নকৰাই আপোনাৰ বাবে ভাল হ'ব। যদিহে আপুনি আনৰ আলোচনা কৰে তেতিয়াহ'লে হয়তো আপোনাৰ আত্মবিশ্বাসো কিছু হ্ৰাস পাব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, যাৰ ফলত কিছু সুখী যেন অনুভৱ কৰিব। আৰ্থিক স্থিতিও এওঁলোকৰ আজি যথেষ্ট সবল হৈ পৰা দেখা যাব। আজি পাৰিলে এই ৰাশিৰ ব্যক্তিসকলে অকণমান প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ভালদৰে অকণমান প্ৰিয়জনৰ সৈতে কথা বতৰা পাতিব, নহ'লে হয়তো সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি অফিচত নতুবা কাৰ্যক্ষেত্ৰত মন সিমান নবহিবও পাৰে, কিয়নো এওঁলোকৰ মন হয়তো আজি কিছু চঞ্চল হৈ থাকিব পাৰে। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে অতীতৰ লগত যোগাযোগত থকা কোনো ব্যক্তিৰ হয়তো সংস্পৰ্শলৈ আহিব পাৰে। তেওঁৰ সৈতে হয়তো আজি পুনৰ যোগাযোগ ঘটিব পাৰে। অৱশ্যে বিবাহিতসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। প্ৰিয়জনৰ পৰা কোনো হয়তো ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভ বুলিয়ে ক'ব পাৰি। অৱশ্যে বিদ্যাৰ্থীসকলৰ সিমান পঢ়া শুনাত মন নবহিব পাৰে, গতিকে অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আনক সুখী কৰি তুলিবলৈ অৱশ্যে নিজৰ বহু ক্ষেত্ৰত কিছু নিজক অৱজ্ঞা কৰা দেখা যায়, কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি ধন কেইবাটাও পথৰ পৰা উপাৰ্জন কৰিব পাৰিব। হয়তো ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ হয়তো এই ৰাশিৰ ব্যক্তিসকলে বিচাৰি পাব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰত অৱশ্যে ৰাশিৰ ব্যক্তিসকলে যদি কোনো কথা আনক কম বুলি ভাবি আছে, নতুবা জ্যেষ্ঠ ব্যক্তিক যদি আপুনি কাৰ্যক্ষেত্ৰত কোনো কথা কম বুলি ভাবি আছে, সেই কথা ক'বলৈ আজি কিছু সাহস লাভ কৰিব। অৱশ্যে ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হোৱা দেখা যাব। অৱশ্যে কমিউনিকেশ্যন এই ৰাশিৰ ব্যক্তিসকলৰ কমিউনিকেশ্যন ঠিক নোহোৱাৰ বাবে হয়তো কিছু অকণমান নিৰাশ অনুভৱ কৰিব পাৰে। গতিকে ভাল কমিউনিকেশ্যন ছিষ্টেমটো গঢ়ি তোলাৰ চেষ্টা কৰিব। অৱশ্যে বিবাহিতসকলৰ বাবে আজি দিনটো এক খুব সুন্দৰভাৱে পাৰ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু অকণমান মধ্যমভাৱে পাৰ হ'ব, অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব গেৰুৱা। মিথুন ৰাশি। এই ৰাশিৰ বিদ্যাৰ্থীসকল আজি সফল হ'ব পাৰিব। অৱশ্যে সকাৰাত্মকভাৱে সকলো ক্ষেত্ৰতে আগবঢ়াৰ চেষ্টা কৰিব। নিশ্চয় দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি খুব সুন্দৰ হৈ পৰা দেখা যাব। আজি অৱশ্যে হয়তো আপোনাৰ ওচৰলৈ কোনো ব্যক্তিয়ে ধন ধাৰে বিচাৰি আহিবও পাৰে। যদি আপুনি ধন ধাৰে দিয়ে তেতিয়াহ'লে আৰ্থিক স্থিতি কিছু দুৰ্বল হৈ পৰিব পাৰে। গতিকে যিমান পাৰে আপুনি ধন ধাৰে নিদিয়ে আপোনাৰ বাবে ভাল হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰত হয়তো
আপোনাৰ কোনো কথা বতৰাক লৈ ঘৰৰ কোনো সদস্য অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি প্ৰিয়জনৰ সৈতে ঋষিৰ ব্যক্তিসকলে খুব সুন্দৰভাৱে দিনটো অতিবাহিত কৰা দেখা যাব। হয়তো সন্ধিয়াৰ সময়লৈ প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবালৈ ফুৰিব যোৱাৰ মানসিকতা গঢ়ি উঠিব পাৰে। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে ঋষিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰত খুব উন্নতি লাভ কৰিব পাৰিব। কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ হৈ দেখা পোৱা গৈছে। আজি ঋষি ব্যক্তিসকলে নিজকে নিজে খুব বিশিষ্ট ব্যক্তি যেন অনুভৱ কৰিব আৰু বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ঋষি ব্যক্তিসকলৰ দিনটো অৱশ্যে কিছু অকণমান হয়তো খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে বিবাহিতসকলে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি সুন্দৰভাৱেই অতিবাহিত হ'ব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহত যেন এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ঋষি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যদক্ষতা কিছু বৃদ্ধি পোৱা দেখা যাব। অৱশ্যে খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সংযম হৈ খোৱা লোৱা কৰাৰ আৱশ্যকতা আছে। বিশেষকৈ বাহিৰা বস্তু যাতে খোৱা লোৱা নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি অৱশ্যে ঋষিৰ ব্যক্তিসকলে ধন হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক খৰচ কৰা দেখা যাব। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি কোনো ওচৰ সম্পৰ্কীয় বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ বাবে হয়তো ঋষিৰ ব্যক্তিসকলে আজি যথেষ্ট সহায় লাভ কৰিব আৰু তেওঁলোকে এওঁলোকক যথেষ্ট সহায় কৰাও দেখা যাব। অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে সিদ্ধান্তসমূহ লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব সহকাৰে সিদ্ধান্ত ল'ব। যদিহে আপুনি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল'ব লগা হয় তেতিয়াহ'লে অকণমান গুৰুত্ব সহকাৰে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। কাৰ্যক্ষেত্ৰৰ ফাললৈ লক্ষ্য কৰি কিন্তু আজি খুব শুভ বুলি ক'ব পাৰি। আজি কাৰ্যক্ষেত্ৰত তেওঁলোকে যথেষ্ট উন্নতি লাভ কৰিব। কিন্তু হয়তো কাৰ্যক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ পৰা অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও ব্যৱসায়িকসকলে আজি নিজৰ ব্যৱসায়ত যথেষ্ট লাভ উপাৰ্জন কৰিব পাৰিব। অৱশ্যে বিশেষকৈ বিবাহিতসকলে অকণমান ঘৰুৱা ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে আৰু পাৰিলে জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো আপোনালোকৰ বাবেও যথেষ্ট শুভ হৈ পৰা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব মটীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি উৎপাদন কিছু বৃদ্ধি হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়লৈ জীৱনসংগীৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব। নিশ্চয় সন্ধিয়াৰ সময়টো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি খৰচৰ মাত্ৰা কিছু হয়তো বৃদ্ধি পাব পাৰে। অৱশ্যে যথেষ্ট পৰিমাণে এওঁলোকে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব, যাৰ ফলত আৰ্থিক স্থিতি এওঁলোকৰ যথেষ্ট সুন্দৰভাৱেই দিনটো পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা চিঠি নতুবা ইমেইল হয়তো লাভ কৰিব পাৰে। সেই চিঠি নতুবা ইমেইলে এওঁলোকক আজি দিনটো কিছু সুখী কৰি তোলা দেখা যাব। ঘৰুৱা ক্ষেত্ৰতো এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা দেখা যাব। আজি চাৰিওফালে প্ৰেম ভাৱ হয়তো জাগৰিত হ'ব পাৰে, অৰ্থাৎ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো আজি যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব। আজি সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে কিছু সহায় লাভ কৰিব, যাৰ ফলত কিছু দিনটো উৎসাহিত যেন অনুভৱ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ ভাগলৈ হয়তো ক'ৰবাৰ পৰা কিছু ভাল খবৰ শুনিব পাবও পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো এওঁলোকৰ বাবে খুব সুন্দৰভাৱে পাৰ হ'ব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বহু ক্ষেত্ৰত নতুনত্ব অহা দেখা যাব। আজি আউটডোৰ গেমৰ প্ৰতি এওঁলোকৰ কিছু আকৰ্ষণ বৃদ্ধি পোৱা
দেখা যাব আৰু এওঁলোকৰ আজি স্বাস্থ্য অৱশ্যে যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি পাৰিলে এই ৰাশিৰ ব্যক্তিসকলে যোগাভ্যাস কৰাৰ চেষ্টা কৰিব, তেনেকৈলে শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি তেনে বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলিব, যি বন্ধুৱে নেকি আপোনাৰ পৰা ধন ধাৰে নিয়ে কিন্তু সেই ধন কেতিয়াও আপোনাক উভতাই নিদিয়ে। তেনে ব্যক্তিক আজি ধন ধাৰে দিয়াৰ পৰা অকণমান বিৰত থাকিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। আজি হয়তো কোনো ক্ষেত্ৰত এওঁলোকৰ খুব পৰিৱৰ্তন হ'ব পাৰে, বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এওঁলোকৰ হয়তো আজি পৰিৱৰ্তন হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰতেই হওক নতুবা শৈক্ষিক ক্ষেত্ৰতে, এই দুয়োটা ক্ষেত্ৰতে এওঁলোকে লাভ কিছু উপাৰ্জন কৰিব পাৰিব। গতিকে ব্যৱসায় হওক নতুবা শিক্ষাৰ ক্ষেত্ৰতে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি যদিহে ক'ৰবালৈ বাহিৰলৈ যাম বুলি ভাবি আছিল, তেতিয়াহ'লে সেই পৰিকল্পনা হয়তো ব্যৰ্থ হ'ব পাৰে। ঋষিৰ ব্যক্তিসকলৰ হয়তো শেষৰ সময়ত গৈ সেই পৰিকল্পনা ব্যৰ্থ হ'ব পাৰে। আজি বিবাহিতসকলৰ বাবে দিনটো এওঁলোকৰ যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি ঋষি ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ অৱশ্যে অকণমান আৱশ্যকতা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। এই বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব সোণালী। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ হাতলৈ আজি ধনাগম হোৱা দেখা যাব। গতিকে আৰ্থিক স্থিতি এওঁলোকৰ যথেষ্ট সবল হৈ পৰা দেখা যাব। আজি এওঁলোকক আজি কিছু শিশুসুলভ স্বভাৱৰ হৈ পৰা দেখা যাব। হয়তো শিশুৰ দৰে আচৰণ কৰিব পাৰে কোনো ক্ষেত্ৰত। আজি ধন সঞ্চিত কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে। হয়তো ধন সঞ্চিত কৰিবলৈ কিছু হয়তো পৰিকল্পনা কৰি তুলিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিবাৰিক সদস্যসকলৰ পৰা হয়তো কোনো ক্ষেত্ৰত অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিব। অৱশ্যে এই ব্যক্তিসকল আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত হয়তো প্ৰিয়জনক সন্মত কৰিবলৈ কিছু ব্যৰ্থ হৈ পৰিব পাৰে। গতিকে যিমান পাৰে প্ৰিয়জনৰ সৈতেও সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি নিজৰ ক্ষমতাসমূহ বিকশিত কৰাৰ খুব পূৰ্ণ সুবিধা লাভ কৰিব। আজি জীৱনসংগীৰ সৈতে এই ব্যক্তিসকলৰ দিনটো প্ৰয়োজনকৈ অধিক সময় এওঁলোকে জীৱনসংগীৰ সৈতে সময় অতিবাহিত কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো মনে বিচৰা ধৰণে কাম কৰিবলৈ সক্ষম নহ'ব পাৰে। যিবোৰ কাম কৰিম বুলি ভাবি আছিল সেই ক্ষেত্ৰত হয়তো কিছু ব্যৰ্থ হৈ পৰিব পাৰে। হয়তো সেইবোৰ কাম আজিৰ দিনটোত সমাধান নহ'ব পাৰে। আজি ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান পাৰিলে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অৱশ্যে আপুনি ভবামতে সকলো কাম সমাধান হোৱা দেখা যাব আৰু নতুন ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। গতিকে নতুন ক্ষেত্ৰসমূহত আগবঢ়াৰ চেষ্টা কৰিব, নিশ্চয় সফল হ'ব পাৰিব। আজি ধন নিৱেশ কৰাৰ ক্ষেত্ৰত অকণমান যাতে লৰা ঢপৰাৰ মাজত ধন নিৱেশ নকৰে, অকণমান ভাবি চিন্তি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে নিশ্চয় আজি সেই ক্ষেত্ৰতো সফল হ'ব পাৰিব। আজি বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। নতুনকৈ যদি বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বাবে আজি দিনটো যথেষ্ট শুভ। অৱশ্যে এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনৰ সন্মত হোৱাৰো কিছু চেষ্টা কৰিব। প্ৰিয়জনৰ সৈতে যাতে সন্মত হৈ সেই ক্ষেত্ৰত আগবাঢ়ে, তেনে কৰিলেহে আপুনি সফল হ'ব পাৰিব। নহ'লে হয়তো অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। আজি কথা বতৰাবোৰ কোৱাৰ ক্ষেত্ৰত অকণমান স্পষ্টভাৱে কথা বতৰা কোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও নিজৰ ক্ষমতাসমূহ বিকশিত কৰাৰ বাবে এই ৰাশি ব্যক্তিসকল আজি যথেষ্ট সক্ষম হ'ব পাৰিব আৰু নিজৰ ক্ষেত্ৰসমূহত যি ক্ষেত্ৰত আপুনি কাম কাজ কৰে সেই ক্ষেত্ৰত আপুনি যথেষ্ট সফল হ'ব পাৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কোনো সদস্যৰ সৈতে হয়তো অকণমান দিনটো নিৰাশ হৈ পৰিব পাৰে। বিশেষকৈ ঘৰৰ কোনো সদস্যই আপোনাক কোনো সমস্যাৰ বিষয়ে
হয়তো বিশেষভাৱে অৱগত কৰিব পাৰে, কিন্তু সেই সমস্যাৰ বিষয়ে আপোনাৰ শুনাৰ সিমান ধৈৰ্য নাথাকিব। গতিকে ঘৰুৱা ক্ষেত্ৰত হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে। আজি অৱশ্যে বিবাহিতসকলৰ বাবে দিনটো আজি খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, অৰ্থাৎ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি দিনটো আপোনালোকৰ বাবে যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰাৰ বাবে হয়তো জীৱনসংগী অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে অকণমান জীৱনসংগীৰ সৈতে কথা বতৰাবোৰ কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হৈ কথা বতৰা ক'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো ক্ষেত্ৰত আগবঢ়াৰ পূৰ্বে অকণমান ভাবি চিন্তি আগবঢ়াৰ চেষ্টা কৰিব। হয়তো বিশেষকৈ প্ৰিয়জন আজি অকণমান কোনো ক্ষেত্ৰত কিছু ক্ৰোধিত হৈ থাকিব পাৰে। গতিকে অকণমান তেওঁৰ সিমান কিছু অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। আজি ঘৰৰ পৰা যি আপুনি যদি ক'ৰবাত ধন নিৱেশ কৰে, সেই ধনে আপোনাক আজি যথেষ্ট লাভান্বিত কৰি তুলিব। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা ধন নিৱেশ কৰাত আজি আপোনাৰ বাবে যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি পৰিয়ালৰ সদস্যসকলৰ আজি কিছু উন্নতি হোৱা দেখা যাব। গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট শুভ হৈ দেখা পোৱা গৈছে। আজি অৱশ্যে দিনটো খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰেও এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে নিজৰ কাৰ্যক্ষেত্ৰত যাতে কোনো ব্যক্তিৰ উপদেশত পৰি যাতে আপুনি আৱেগিক হৈ নপৰে, কিয়নো অন্য কোনো ব্যক্তিৰ উপদেশে হয়তো আজি আপোনাক কিছু বিপদত পেলাব পাৰে। গতিকে বিশেষ গুৰুত্ব ৰাখিব। আজি কাৰ্যক্ষেত্ৰতো অকণমান ভাবি চিন্তি আগবঢ়াৰ আৱশ্যকতা আছে। কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট কিছু সময় দিব পাৰিব, প্ৰিয়জনক কিছু সময় দিবলৈ সক্ষম হ'ব পাৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰূপালী। মকৰ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ চকুৰ অকণমান পাৰিলে যত্ন ৰাখিব। আপোনাৰ আজি কাজিয়া কৰা যদিহে স্বভাৱ আছে, সেই স্বভাৱে হয়তো অন্য ব্যক্তিৰ সৈতে সম্পৰ্কৰ কিছু অৱনতি ঘটাব পাৰে। গতিকে যিমান পাৰে সেই স্বভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি শিশু সুলভ স্বভাৱৰ হৈ পৰা দেখা যাব। হয়তো শিশুৰ দৰে আচৰণ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি নতুন ক্ষেত্ৰত আগবঢ়াৰ বাবে দিনটো আপোনাৰ যথেষ্ট শুভ দেখা পোৱা গৈছে, কিন্তু আপুনি মনে বিচৰা ধৰণে হয়তো সেই ক্ষেত্ৰত সফল নহ'বও পাৰে। গতিকে যিমান পাৰে মন সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি যদি আপুনি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰিব বিচাৰিছে, অকণমান ভাবি চিন্তি ধন নিৱেশ কৰিব, যাতে ল'ৰা ঢপৰাৰ মাজত পৰি আপুনি ধন নিৱেশ নকৰে, তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি সন্ধিয়াৰ সময়লৈ ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ সৈতে কিছু সময় অতিবাহিত কৰা দেখা যাব। আজি ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়লৈ কোনো নতুন পৰিকল্পনা কৰি তোলাও দেখা যাব। আজি ব্যৱসায়িকসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে, কিন্তু ব্যৱসায়ত হয়তো ৰাশি ব্যক্তিসকল কোনো ক্ষেত্ৰত অকণমান আৱেগিক হৈ পৰিব পাৰে। গতিকে যিমান পাৰে মন সুদৃঢ় কৰি চলাৰ চেষ্টা কৰিব। আজি ৰাশি ব্যক্তিসকলৰ হয়তো ব্যক্তিত্বক কোনো অন্য ব্যক্তিয়ে অকণমান কিছু নকাৰাত্মক প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে আপোনাৰ ব্যক্তিত্বত যাতে নকাৰাত্মক প্ৰভাৱ নপৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি দিনটো খুব অৱশ্যে ব্যস্তভাৱে পাৰ হ'ব এই ৰাশিৰ ব্যক্তিসকল, তথাপি কিন্তু নিজৰ বাবেও সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলক আজি কোনো ৰচনাত্মক কাম কাজত অংশগ্ৰহণ কৰা দেখা যাব। আজি বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি পুৰণা কোনো কথা হয়তো মনত পৰিব পাৰে এই ৰাশিৰ বিবাহিত ব্যক্তিসকলৰ। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব
বগা। কুম্ভ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো আজি কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে। অৱশ্যে কোনো প্ৰভাৱশালী ব্যক্তিৰ হয়তো যোগাযোগত আহিব পাৰে, যাৰ ফলত উৎসাহ এই ৰাশিৰ ব্যক্তিসকলৰ আজি আৰু কিছু বৃদ্ধি পোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ধন সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে, হয়তো আৰ্থিক স্থিতি তেওঁলোকৰ কিছু দুৰ্বল হৈ পৰিব পাৰে। আজি পাৰিলে আপুনি কোনো বিশ্বাসযোগ্য ব্যক্তিৰ পৰা অকণমান উপদেশ লোৱাৰ চেষ্টা কৰিব, তেনে কৰিলে নিশ্চয় দিনটো কিছু সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব। আজি ৰাশিৰ ব্যক্তিসকল অৱশ্যে খুব সক্ৰিয় হৈ থকা দেখা যাব, সকলো ক্ষেত্ৰত তেওঁলোকক খুব সক্ৰিয় হৈ থকা দেখা যাব। আজি অৱশ্যে অকণমান প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনক কিছু ক্ৰোধিত হৈ থকা দেখা যাব, গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব, যাতে খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে আপুনি, তাৰ প্ৰতি গুৰুত্ব ৰাখিব। আজি অৱশ্যে ৰাশিৰ ব্যক্তিসকলে কোনো ডাঙৰ ব্যৱসায়িক ক্ষেত্ৰত হয়তো কিছু অংশগ্ৰহণ কৰিব পাৰে, যাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে তেনে সুবিধা পালে আপুনি সেই ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো প্ৰয়োজনতকৈ অধিক সময় পঢ়া শুনাৰ বিপৰীতে বন্ধুৰ সৈতে সময় অতিবাহিত কৰা দেখা যাব, গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কিন্তু অৱশ্যে যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব, গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনো হয়তো নতুন পৰিকল্পনা কৰিব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক অকণমান কিছু দুৰ্বল যেন অনুভৱ কৰা দেখা যাব, বিশেষকৈ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দুৰ্বল যেন অনুভৱ কৰা দেখা যাব। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাশিৰ ব্যক্তিসকলে যাতে ধন আৰু সময় এই দুয়োটাৰে সদ উপয়োগ কৰে, নহ'লে হয়তো অনাগত দিনত হয়তো সমস্যাত পৰিব পাৰে, গতিকে আজিৰ পৰাই আপুনি ধন আৰু সময়ৰ সদ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। আজি সন্ধিয়াৰ সময়লৈ হয়তো ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ কোনো বন্ধু নতুবা সম্পৰ্কীয় ব্যক্তি হয়তো আহিব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰেম সম্পৰ্কৰ হয়তো নতুন ৰূপ ল'ব পাৰে, হয়তো প্ৰিয়জনে আপোনাক বিবাহৰ প্ৰস্তাৱ দিব পাৰে। মুঠতে সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চাই চিতি সিদ্ধান্ত ল'ব, নহ'লে হয়তো পিছত আপুনি সেই ক্ষেত্ৰত অনুধাৱন কৰিব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তি যিসকল ব্যৱসায়িক ব্যক্তি আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত নতুনত্ব অনাৰ চেষ্টা কৰিব, নিশ্চয় ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট আজি সফলতা অৰ্জন কৰিব পাৰিব। আজি ৰাশি ব্যক্তিসকলে নতুন নতুন কথা শিকাৰ কিছু সুবিধা লাভ কৰিব। আজি বিবাহিতসকলৰ বাবে দিনটো কিছু অকণমান নিৰাশভাৱে পাৰ হ'ব পাৰে, কিন্তু প্ৰিয়জনৰ পৰা আপুনি যথেষ্ট সহায় সহযোগিতা লাভ কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।